নমস্কাৰ, প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে ভাপত দিয়া পিঠা ঘৰত বনাওঁ। এই পিঠা বহুত সময়ত আমি কেটলি নাইবা টেকেলিত বনাওঁ। আজি এই পিঠা অন্য ধৰণেৰে বনাব বিচাৰিছোঁ। তাৰ বাবে আমি প্ৰথমতে ষ্টিম ৰাইচ নাইবা কেআৰটি চাউল লৈছোঁ। ইয়াত চাউলৰ পৰিমাণ 500 গ্ৰাম লোৱা গৈছে। এই চাউলখিনি প্ৰথমতে আমি 4 ঘণ্টাৰ বাবে তিয়াই থৈছোঁ। তিয়াই থোৱা চাউলখিনি এতিয়া ভালদৰে ধুই পৰিষ্কাৰ কৰি লৈছোঁ। এতিয়া এই চাউলখিনি এটা গ্ৰাইণ্ডাৰত দিছোঁ আৰু গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰি লওঁতে চাউলৰ গুড়িখিনি সম্পূৰ্ণকৈ আমি গ্ৰাইণ্ড কৰি লোৱা নাই, ৰাফলিহে গ্ৰাইণ্ড কৰা হৈছে। এতিয়া যিখিনি চাউলৰ গুড়ি আমি গ্ৰাইণ্ড কৰি লৈছোঁ, সেই গ্ৰাইণ্ড কৰি লোৱা চাউলৰ গুড়িখিনি এনেধৰণেৰে বাতিৰে আন এটা পাত্ৰত লৈ লৈছোঁ। ইয়াৰ পিছত আমি আন্দাজ অনুযায়ী চেনি দিছোঁ। ইয়াত চেনিৰ পৰিমাণ বহুত বেছি পৰিমাণে ব্যৱহাৰ কৰা হোৱা নাই। আপোনালোকে নিজৰ প্ৰয়োজন মতে চেনি ব্যৱহাৰ কৰিব। যদি অলপ চেনিৰ পৰিমাণ বেছি বিচাৰে তেতিয়াহ'লে অলপ বেছিকৈ দিব। তাৰপিছতে আমি নিমখ দিছোঁ আন্দাজ অনুযায়ী। ইয়াত নিমখ ৰ চল্ট ব্যৱহাৰ কৰা হৈছে। এতিয়া নিমখ, চেনি আৰু পিঠাগুড়িৰ গুড়ি এই গোটেইকেইটা উপাদান হাতেৰে এনেধৰণেৰে কিছু সময়ৰ বাবে মঠি থকা হৈছে। ইয়াৰ পিছতে আমি ইয়াতে গাখীৰ দিছোঁ। গাখীৰ এবাৰ হেতাৰে দিছোঁ। ইয়াত যিহেতু আমি চাউলৰ গুড়িখিনি গুড়ি কৰা ঠিক পিছতে এই পিঠাটো বনাম, সেইবাবে পিঠাগুড়িখিনি সেমেকি আছে। যিহেতু সেমেকি আছে সেইকাৰণে আমি গাখীৰৰ পৰিমাণ কমাই দিছোঁ, বহুত বেছি দিয়া নাই। কেতিয়াবা এনেকুৱা হয় যে আমি 2-3 দিন আগতে চাউলৰ গুড়ি কৰি থৈছোঁ আৰু তাৰপিছত আমি 2-3 দিন পিছত আমি পিঠাটো বনাব লৈছোঁ। তেনে ক্ষেত্ৰত আপোনালোকে গাখীৰৰ পৰিমাণ অলপ বেছিকৈ দিব। ইয়াৰ পিছত আমি কেইটামান সৰু সৰু বাতি লৈছোঁ আৰু বাতিত তেল দি লৈছোঁ আৰু তেলখিনি বাতিটোৰ চাৰিওফালে ভালদৰে লগাকৈ এনেধৰণেৰে লগাই দিছোঁ। ইয়াত তেল আমি এইকাৰণেই দিছোঁ, যেতিয়া পিঠাটো আমাৰ সম্পূৰ্ণকৈ হ'ব, সেই পিঠাটো যেতিয়া আমি বাতিৰ পৰা উলিয়াই আনিম, বাতিৰ পৰা উলিয়াই আনোতে যাতে কোনো অসুবিধা নহয় বা পিঠাটো যাতে ভাঙি নাযায়, তাৰ বাবে আমি তেল দি লৈছোঁ। ইয়াৰ পিছত এটা কুকাৰত পানী লৈছোঁ। পানীৰ পৰিমাণ আপোনালোকে দেখাই পাইছে। তাৰপিছত কুকাৰটো আমি বাৰ্ণাৰত উঠাই দিছোঁ আৰু লগতে নেমু দুটুকুৰা দিছোঁ, যাতে যিহেতু এই পিঠাটো পানীৰ ভাপত পিঠাটো বনাম, পানীৰ ভাপত বহালে কি হয়, প্ৰায় 15-20 মিনিট আমি বাৰ্ণাৰত ৰাখোঁ আৰু তাৰ ফলত কি হয় যে কুকাৰটোত এটা দাগৰ সৃষ্টি হয়। সেই দাগটো নাইকিয়া কৰিবৰ বাবে ইয়াতে নেমু টেঙা দিয়া হৈছে। ইয়াৰ পিছত যিকেইটা বাতিত আমি তেল দি লৈছিলোঁ, সেই বাতিকেইটাত এতিয়া আমি গুড়ি য'ত নেকি আমি গাখীৰ, নিমখ আৰু চেনি দিছিলোঁ, এই মিক্সিংখিনি আমি এতিয়া বাতিকেইটাত লৈ লৈছোঁ। এতিয়া বাতিকেইটাত লোৱা পিঠাগুড়িখিনি বাতিকেইটাৰে সৈতে আমি এতিয়া এটা খৰাহীত দি দিছোঁ আৰু খৰাহীটো কুকাৰৰ ওপৰত দি দিছোঁ। এতিয়া দেখাই পাইছে আপোনালোকে যে খৰাহীত আমি এনেধৰণে বাতিকেইটা দি দিছোঁ আৰু যিটো আমি পানী দিছোঁ কুকাৰত, সেই পানীৰ ভাপত এতিয়া এই পিঠাটো হৈ থাকিব। তাৰপিছত আমি এটা কাভাৰিং দি দিছোঁ চৰিয়াৰে। এতিয়া প্ৰায় 20 মিনিট পিছত আমাৰ পিঠাটো হৈ গৈছে, আপোনালোকে দেখাই পাইছে। 20 মিনিট পিছত আমি যেতিয়া কাভাৰিংটো আঁতৰাই দিছোঁ, তেতিয়া হৈ গৈছে। এইটো হৈছে আজিৰ ৰেচিপি। এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ ধন্যবাদ।